ভৰিত ধৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰা আৰু পিছফালে সুবিধা পালে চুৰি মৰা এইটো কাম তেওঁৰ এটা নিত্য নৈমিত্তিক ঘটনা আৰু চৰিত্ৰত পৰিণত হৈছে। আজি তেওঁ যিটো অৱস্থাত আছে তেওঁক কৈ দিওঁ, তেওঁ এটা সময়ত কংগ্ৰেছ দলৰ নেতা সোনিয়া গান্ধী বা ৰাহুল গান্ধী ডাঙৰীয়াক কৈছিল কৃষ্ণৰ লগত তুলনা কৰিছিল। তেনেকে কংগ্ৰেছতো ৰাহুল গান্ধীৰ চাৰিওফালে তেওঁলোকে তেনেকে ঘূৰি থাকে আৰু তেওঁলোকৰ প্ৰতি অগাধ প্ৰেম আৰু ভক্তি আছে। মই মনত পেলাই দিছোঁ তেওঁ কোৱা কথা, কোট আনকোট। গতিকে তেনেকে কংগ্ৰেছৰ মানে ৰাহুল গান্ধীৰ চাৰিওফালে তেওঁলোকৰ নেতাসকলে তেনেকে থাকে বুলি তেওঁ কৈছিল আৰু তেওঁ তেনেকেই আছিল আৰু তেনেকেই সোনিয়া গান্ধী, ৰাহুল গান্ধী, তৰুণ গগৈ, তাৰ আগত হিতেশ্বৰ শইকীয়া এইসকলৰ ভৰিত ধৰিয়ে আজি তেওঁ এই অৱস্থাত আহি পাইছে। গতিকে মুখ্যমন্ত্ৰীক সোঁৱৰাই দিব খুজিছোঁ, আপোনাৰ এই ইতিহাস কিন্তু মনত ৰাখিব। আপুনি যোৱাকালি কৈছে মোৰ ছবিখন আপোনাৰ চাবলৈ ভাল নালাগে। মই কৈছোঁ শুনক, আপোনাৰ মোৰ ছবি চাবলৈ এনেও ভাল নালাগিব, কাৰণ আপুনি ভৰিত ধৰিয়ে গোটেই জীৱন পৰিক্ৰমা ৰাজনীতি কৰিছে। মেৰুদণ্ড পোনাই থকা মানুহৰ ছবি দেখিলে আপোনাৰ এনেও লাজো লাগে, দুখো লাগে। মইতো কংগ্ৰেছত নাই থকা বুলি কোনে কৈছে? কিন্তু মই কংগ্ৰেছত থাকোঁতে আমি বদৰুদ্দিনৰ লগত কাজিয়া কৰিছিলোঁ। মই কংগ্ৰেছত থাকোঁতে ৰাহুলক বুঢ়া আঙুলি দেখুৱাইছিলোঁ। মই কংগ্ৰেছত ৰজাৰ দৰে আছিলোঁ। মই এনেকৈ ভৰি চুই থকা নাছিলোঁ নহয়। মই কংগ্ৰেছত দমত আছিলোঁ। যেতিয়া আছিলোঁ কংগ্ৰেছত থাকোঁতেওতো মই দমত আছিলোঁ। কেতিয়াবা তলত থকা দেখিছিল নেকি মোক? মইতো দমত আছিলোঁ। গতিকে কোনোবাই যদি যি দলতে নাথাকক কিয় দমত থাকিব লাগিব না। কংগ্ৰেছত থাকোঁতেওতো মই অসমীয়া মানুহৰ কাম কৰি আছিলোঁ।